অসম সাহিত্য সভাৰ নতুন সভাপতিক লৈ অসম সাহিত্য সভাৰ সপ্ততিতম পাঠশালা অধিৱেশনৰ বৰ্ণিল শোভাযাত্ৰা। এই বৰ্ণিল শোভাযাত্ৰা নাট্যাচাৰ্য যতীন্দ্ৰ গোস্বামীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। ময়ূৰপঙ্খী ৰথত উঠি শোভাযাত্ৰাত অংশগ্ৰহণ অসম সাহিত্য সভাৰ নতুন সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে। অসম সাহিত্য সভাৰ সপ্ততিতম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশনৰ বিশাল সাংস্কৃতিক শোভাযাত্ৰাত অসমৰ বিভিন্ন জনগোষ্ঠীয় কলা কৃষ্টিৰ সমাহাৰ দেখিবলৈ পোৱা যায়। অসম সাহিত্য সভাৰ নতুন সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীক লৈ উলহ মালহেৰে উলিয়াইছে এই শোভাযাত্ৰা। লাখ লাখ লোকৰ সমাগম হৈছে পাঠশালাত সাহিত্য সভাৰ ভট্টদেৱ ক্ষেত্ৰত। জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে ওলাই আহিছে বৰ্ণিল শোভাযাত্ৰাত। পাঠশালা সাহিত্য সভাৰ ভট্টদেৱ ক্ষেত্ৰত এতিয়া মানুহ আৰু মানুহ। আজি তৃতীয় দিনটোত ৰাতিপুৱাৰ পৰা নিশালৈ লাখ লাখ মানুহৰ সমাগম হৈছে পাঠশালা ভট্টদেৱ ক্ষেত্ৰত। আমাৰ গাঁওখনৰ উন্নতিৰ বাবে স্বাৰ্থত ত্যাগ কৰি উমৈহতীয়া স্বাৰ্থৰ বাবে সময় উলিয়াই সমাজৰ কামত আত্মনিয়োগ কৰোঁ, নিশ্চয় আমাৰ মনৰ আশাবোৰ পূৰণ হ'ব। আমাৰ গাঁৱৰ সমস্যাসমূহ নিৰ্মূল। আমাৰ সমস্যাসমূহ হ'ল বিশুদ্ধ খোৱা পানীৰ অভাৱ, বানপানী প্ৰতিৰোধ, গ্ৰহণী কলেৰাজনিত বেমাৰ প্ৰতিৰোধ, স্বাস্থ্যহীনতা, ফল মূল সংৰক্ষণৰ অভাৱ পূৰণীকৰণ, প্ৰযুক্তি বিজ্ঞানৰ ওপৰত বিশ্বাসেৰে স্বনিৰ্ভৰশীলতা, বৃক্ষৰোপণ, শিক্ষাৰ প্ৰতি অনীহা দূৰীকৰণ, স্ত্ৰী শিক্ষাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান, বাল্য বিবাহৰ বিৰুদ্ধে জনমত গঠন আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা। এইকেইটা সমস্যা যদি আমি সমাজৰ পৰা আঁতৰ কৰিব পাৰোঁ, তেনেহ'লে দেখিব নাই আমাৰ গাঁও, আমাৰ কথাটো মনোযোগ দিব। আমি